নামটোহে এইটো ট্ৰেডিশ্যনেল যিটো হেৰিটেজ ফেষ্টিভেল, গতিকে আমি পৰম্পৰাগতভাৱে আমি যিটো চলি আহিছে ডান্সে হওক নাচে হওক আমি লোকগীত লোকনৃত্যৰ ওপৰত আমি গুৰুত্ব দিছোঁ। গতিকে এই আমাৰ ডেক'ৰেশ্যনৰ যিটো আপোনালোকে চালে দেখিব তাত আমাৰ কাৰ্বি যিটো ঘৰৰ ভিতৰত যিটো আমি বাঁহেৰে তৈয়াৰ কৰা যিটো প্ৰতিদিন যিটো ব্যৱহাৰ কৰা বস্তুবিলাক তাত আমি দাঙি ধৰিছোঁ, ৰাইজক দেখুৱাইছোঁ। আৰু দোকান পোহাৰ আমি যিমান পাৰোঁ আমি ইথনিক আইটেমছ আমি এইবাৰ মানে হোটেল যিসকলে ইয়াতে ৰাখিছে তেওঁলোকক আমি এইটোৱে নিৰ্দেশ দিছোঁ যে ইথনিক আইটেমছে এইবাৰ গুৰুত্ব দিব লাগে। যিমানটো জনজাতি জনগোষ্ঠী ইয়াত বসবাস কৰিছে তেওঁলোকক আমি আহ্বান কৰিছোঁ। সেইমতে তেওঁলোকে আহি তেওঁলোকৰ নিজৰ যিটো সাংস্কৃতিক নাচ গান ইয়াত প্ৰদৰ্শন কৰি গৈছে। 52তম কাৰ্বি যুৱ মহোৎসৱ আজি তৃতীয় দিন, অহাকালিলৈ হ'ব। এই যোৱা 3টা দিনৰ ভিতৰত বহুত আইটেম ইয়াত পাৰ্টিচিপেণ্টসকলে ইয়াত কম্পিটিশ্যন কৰিছে। কিছুমান ৰিজাল্ট হৈ গ'ল, কিছুমান হোৱা নাই, কম্পিটিশ্যন কমপ্লিট হোৱা নাই। আৰু কালিলৈকে এইটো চলি থাকিব। আৰু আজি নিশা 8টালৈকে কম্পিটিশ্যন চলিব। 8টাৰ পৰা 11টালৈকে কালচাৰেল ফাংচন হ'ব। আমি যিটো দেখিছোঁ আমি ইয়াত শান্তিপূৰ্ণৰে ইয়াত প্ৰগ্ৰেমবিলাক চলি আছে। ৰাইজ সমাগম হৈছে বিভিন্ন প্ৰান্তৰ পৰা আহি ইয়াত আমাক এইটো সমাগম দেখি আমি ভাল পাইছোঁ, উৎসাহ উদ্দীপনা পাইছোঁ। কাৰণ এটা ফেষ্টিভেল বুলি ক'লে ৰাইজ এইটো সমাগম নহ'লে ভাল নেদেখে, কিন্তু আমি যি ধৰণে আমি ভাবিছিলোঁ এইটো হৈছে, সমাগম হৈছে। আৰু ইয়াৰ লগত আমি মাজে সময়ে আমি বিভিন্ন ইয়াত জনগোষ্ঠী যিটো কালচাৰেল টিমসকলক আমি ইয়াত প্ৰদৰ্শন কৰিবলৈ আমি সময় দিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।